Zindabad, Zindabad, Zindabad. Zubin Khan Zindabad, Zindabad, Zindabad. We want ST, 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 ST. We want Len Pata, Len Pata, Len Pata. We want Len Pata, Len Pata, Len Pata. ST हमें देना होगा, देना होगा, देना होगा. ST हमें देना होगा, देना होगा, देना होगा. नहीं तो संगरम होगा, गरम होगा, गरम होगा. ST हमें देना होगा, देना होगा, देना होगा. नहीं तो संगरम होगा, गरम होगा. Zindabad, Zindabad. Zindabad, Zindabad, Zindabad. Zindabad, Zindabad, Zindabad. Long live, long live. Zindabad, Zindabad, Zindabad. long live, Long live, long live. Zindabad. Zindabad, Zindabad, Zindabad. Zubin Khan Niai Diop, Nyai Diop, Nyai Diop. Zubin Khan Niai Diop, Nyai Diop. Zubin Khan Zindabad, Zindabad, Zindabad. Zubin Khan Zindabad, Zindabad, Zindabad. Zubin Khan Niai Diop, Nyai Diop, Nyai Diop. Zubin Khan Niai Diop, Nyai Diop, Nyai Diop. Zubin Khan Zindabad, Zindabad, Zindabad. Zindabad, Zindabad, Zindabad. long live, Long live, long live. we want ST, ST, ST. we want ST, ST, ST. ST हमें देना होगा, देना होगा, देना होगा. ST हमें देना होगा, देना होगा, देना होगा. नहीं तो संगरम होगा, गरम होगा, गरम होगा. नहीं तो संगरम होगा, गरम होगा, गरम होगा. যি এখন গণসমাৱেশ গুৱাহাটীত পাতিছিলে এইটো সিহঁতৰ সাংবিধানিক অধিকাৰ ইয়াতে গণতান্ত্ৰিক অধিকাৰ সিহঁতে পাতিব পাৰে কিন্তু আমাৰ ক্ষেত্ৰত যদি কিবা উল্টা কথা কয় আমি কেতিয়াও নামানো যিহেতু যোনটো আজি ট্ৰাইবেলৰ সিহঁতে মৰ্যাদা পাইছে সেই ট্ৰাইবেলৰ মৰ্যাদাটো সংবিধানত লিপিবদ্ধ কৰা মানুহ আছিল আমাৰ জয়পাল সিং মুণ্ডা সেই জয়পাল সিং মুণ্ডাৰ নাতি বা ফেমিলি আজি আমি অসমত বসবাস কৰি আছোঁ অসমত বসবাস কৰা মানুহে যদি আজি STৰ ক্ষেত্ৰত যদি সিহঁতে আমাক বঞ্চিত কৰে বা সিহঁতে আমাক অপোজ কৰে তেনেহ'লে আমি কেতিয়াও নামানো কিয়নো আমাৰ জনগোষ্ঠীৰ যিমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লগা আছিল ক্ৰাইটেৰিয়া ফুলফিল কাৰণেহে আজি 2019ত যোনটো বিল ৰাজ্যসভাত পৰি আছে এই বিলটো অতি সোনকালে উত্থাপন কৰিব লাগে বুলি আমি কওঁ কিন্তু ট্ৰাইবেল সংঘই যি কথা কৈছে সিহঁতে ক'ব লাগে সিহঁতে যি কথা কৈছে আমি এইটো কেতিয়াও নামানো আৰু সিহঁতে কি কৰিব খুজিছে সেইটো আমি নাজানো কিন্তু আমাৰ ক্ষেত্ৰত আমি সাংবিধানিক সুৰক্ষা বা সাংবিধানিক ক্ষেত্ৰত যি সংবিধানত যোনটো লিখা আছে সেই সংবিধানৰ হিচাপে আমাক ST লাগে আৰু ST আৰু SC আমাক লাগে ST हमें देना होगा, देना होगा, देना होगा. ऐसा रोज वहाँ देना होगा. Long live. হয় অদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি হৈ অল অসম আমি বাইক ৰেলী ৰূপায়ণ কৰিছোঁ যিহেতু আমাৰ জাতীয় নায়ক প্ৰদীপ নাগৰ সমাধিস্থলৰ পৰা ওদালগুৰি ডিষ্ট্ৰিক্টৰ বিভিন্ন আঞ্চলিকৰ কেইজন বিষয়ববীয়া লৈ আমি সমগ্ৰ অসম বাইক ৰেলী ৰূপায়ণ কৰিছোঁ এই বাইক ৰেলীৰ এটাই উদ্দেশ্য আছে যিহেতু আমাৰ সমগ্ৰ অসমৰ জনগোষ্ঠীক এতিয়ালৈকে যি সাংবিধানিক সুৰক্ষা পাব লাগিছিল এই সাংবিধানিক সুৰক্ষা কংগ্ৰেছ চৰকাৰ হওক আৰু আমাৰ বিজেপি চৰকাৰ হওক এতিয়ালৈকে দিব পৰা নাই সেইটোৰ কাৰণে আমি সমগ্ৰ অসমত বাইক ৰেলী কৰি আমাৰ আদিবাসী জনগোষ্ঠীক এটা লাইনত আনিব বিচাৰিছোঁ আৰু সমগ্ৰ আদিবাসীক আমি মেছেজ দিব বিচাৰিছোঁ যে আমাক চৰকাৰে বাৰে বাৰে ঠগি আহিছে যেতিয়া 2016 চনত বিজেপি চৰকাৰ অহা নাছিলে বিজেপি চৰকাৰ অহাৰ পিছত বিজেপি চৰকাৰ কৈছিল যে আমি যদি অসমত বিজেপি চৰকাৰ বনাম তেনেহ'লে আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণ দিয়া হ'ব বুলি কিন্তু আজিলৈকে এই জনজাতিকৰণ দিয়াটো কামে নহ'ল আৰু আমাক বাৰে বাৰে ঠগি আহিছে আৰু আমাক এটা ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে সেইটো কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খোজোঁ যিহেতু আপুনি আমাক বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজি অধৌ অসম আদিবাসী ছাত্ৰ সন্থা ৰাজপথত ওলাই আন্দোলন কৰিব লগা বাধ্য হৈছে অহা 26ৰ নিৰ্বাচনৰ আগে যদি আমাৰ মাটি পট্টা জনজাতিকৰণ তাৰ পিছত আমাৰ বাগানৰ হাজিৰা 500 একাউণ্টলৈ বৃদ্ধি যদি নকৰে তেনেহ'লে বিজেপিক আমি ধনুক কাৰ্ড দি খেদিবলৈ আমি বাধ্য হৈ যাম
বাইক ৰেলী হয়, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ এটা সজাতি দলে প্ৰয়াত জাতীয় নায়ক প্ৰদীপ নাগৰ সমাধিস্থলীৰ পৰা তেখেতলোকে আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা জনজাতিকৰণ, আদিবাসী চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা আৰু চাহ বাগিচা আৰু গ্ৰাম্যাঞ্চলত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ ভূমিৰ ম্যাদী পট্টা প্ৰদান কৰাৰ প্ৰতিবাদত শদিয়াৰ পৰা তেখেতলোকে ধুবুৰীলৈকে এক বৃহৎ বাইক ৰেলীৰ তেখেতলোকে আয়োজন কৰিছে। ইতিমধ্যে তেখেতলোকে ওদালগুৰিৰ পৰা তেখেতলোকে তিনিচুকীয়া ডিব্ৰুগড় হৈ আজি তেখেতলোকে চৰাইদেউত প্ৰৱেশ কৰিছে আৰু আমি চৰাইদেউৰ জিলা সমিতিয়ে তেখেতলোকক সসন্মানে তেখেতলোকক আদৰি আনি আমি আজি সোণাৰী চহৰৰ মাজমজিয়াত তেখেতলোকক শিৱসাগৰলৈকে তেখেতলোকক আগবঢ়াবলৈ ইতিমধ্যে আমি গোটেই সমাবেত হৈছোঁ আৰু আমি সোণাৰীত আজি উপস্থিত হৈছোঁহি। ইয়াৰ লগতে আমি এটা কথা স্পষ্ট কৰি দিম চৰকাৰক, যিহেতু চৰকাৰে 16ৰ পূৰ্বেও তেখেতলোকে চৰকাৰ নহাৰ পূৰ্বে তেখেতলোকে এই আদিবাসী লোকসকলক তেখেতলোকে টুপি পিন্ধাইছিলে, যিহেতু আমাৰ চৰকাৰ অহাৰ 6 মাহৰ ভিতৰত আপোনালোকক জলজীকৰণ প্ৰদান কৰিম বুলি। তেখেতলোকে 21 নিৰ্বাচনৰ পূৰ্বে তেখেতলোকে একেটাই কথা ক'লে, আপোনালোকে আমাক সমৰ্থন কৰক, আমি আপোনালোকক জলজীকৰণ প্ৰদান কৰিম বুলি। কিন্তু চৰকাৰে বাৰে বাৰে এইবোৰ প্ৰতাৰণা কৰি আছে। এইবাৰ 24ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বত কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি ঐক্যবদ্ধ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে আমি 6 জনগোষ্ঠী ঐক্যবদ্ধ। যদিহে আপোনালোকে আদিবাসীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে, আপোনালোকক কিন্তু আমি ব্ৰহ্মপুত্ৰ নদীয়েদি ভাৰতীয় মহাসাগৰত আপোনালোকক উটিয়াই দিবলৈ আমি প্ৰত্যেকটো দল সংগঠন ঐক্যবদ্ধ হৈ আছোঁ। হয়, অহা 20 নৱেম্বৰ তাৰিখে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিয়ে আমি ইয়াত বৃহৎ গণসেৱক আন্দোলন কাৰ্যসূচী আমি ৰূপায়ণ কৰা ইতিমধ্যে আমি ৰাজহুৱা কৰিছোঁ। আমি এটা কথা স্পষ্ট কৰিছোঁ, আমি সেইদিনাখন বাগিচা বন্ধ আমি ঘোষণা কৰিছোঁ। স্বতঃস্ফূৰ্তভাৱে চাহ বাগিচা বন্ধ হ'ব লাগিব, এই কথা স্পষ্ট। কোনোবা পৰিচালক, কোনোবা বাগিচা কৰ্তৃপক্ষৰ লগত কোনোবা যদি গোপন বুজাবুজিৰে মিতিৰালি কৰি যদি বাগিচা বন্ধ নকৰে, সেই ব্যক্তিকেইজনৰ ওপৰত কিন্তু আমি সাংগঠনিকভাৱে বিহিত ব্যৱস্থা ল'বলৈ আমি প্ৰস্তুত আছোঁ। আৰু আমি আশা ৰাখিছোঁ 20 তাৰিখে স্বতঃস্ফূৰ্তভাৱে চৰাইদেউ জিলাৰ আদিবাসী ৰাইজ গণসেৱকত উপস্থিত হৈ প্ৰায় 1 লাখৰো অধিক জনসাধাৰণ ইয়াত উপস্থিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত আমাক তেখেতলোকে সহায় সহযোগিতা আগবঢ়াব বুলি।